হে গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰ খবৰো ভাল। আৰু আপোনালোকক মই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা যাব লৈছোঁ নাৰায়ণ হস্পিটেলত। মানে মোৰ পেহীক যোৱাকালি ইয়াতে এডমিট কৰা হৈছে। আপোনালোকক কৈছিলে যে মোৰ পেহীৰ বহুত বেছি বেমাৰ আৰু মানে কণ্ডিশ্যনটো বহুত বেয়াই আছিলে। যিহেতুকে পেহীক হায়দৰাবাদত লৈ গৈছিলে। হায়দৰাবাদৰ ডক্টৰে ক'লে যে আমি অপাৰেশ্যন কৰিব নোৱাৰিম, পেহীৰ লিভাৰ কেঞ্চাৰ হৈছিলে। আৰু আমাৰ ইয়াতে গুৱাহাটীত নাৰায়ণ হস্পিটেলত ক'লে যে আমি কৰিব পাৰিম বুলি ক'লে, সেইকাৰণে ইয়াতে ভৰ্তি কৰি দিলোঁ। যিখন তুলাৰাম বাফনা বুলি কয় তাৰ ওচৰতে আছে নাৰায়ণ হস্পিটেল প্ৰাইভেট। যিসকলে আহিছে সেইসকলে গমেই পায়। আৰু ফাইনেলি আমি হস্পিটেল আহি পাই গ'লোঁ। আৰু সকলোৱে দোৱা কৰিব যাতে পেহীৰ অপাৰেশ্যনটো ছাকচেছফুল কৰিব পাৰে। আৰু ইয়াতে সেইটোৱে চবৰে বহুত টেনশ্যন আছিলে, ইয়াতে বা পাৰিব নে নাই। ইয়াৰ ডক্টৰে কিন্তু গেৰাণ্টি লৈছে যে আমি অপাৰেশ্যন কৰিব পাৰিম। আৰু আহিয়ে গম পালে নহয় 1 নম্বৰটো লাগিলে, সেইকাৰণে আমি বাথৰুমত আহিলোঁ। ইয়াৰে কিন্তু বাথৰুম চাথৰুম বহুত চাফ চিকুণ হয়, বহুত ধুনীয়াকৈ ৰাখে। সেইটোৱে আৰু এতিয়া পেহী কটিত লৈ গৈছে, তাকে অকণমান টেনশ্যনত পৰি আছোঁ যাতে পেহীৰ অপাৰেশ্যনটো মানে ভালে ভালে হয়। আৰু তাকে আপোনালোকেও দোৱা কৰিব, আমিও দোৱা কৰিম। বহুত বেছি বেয়া লাগি আছে। আৰু মোৰ বেটীয়ে এতিয়া হস্পিটেলৰ ভিতৰত নাথাকে, বাহিৰত আহি অকণমান খেলিব লাগে। তাই যেতিয়াৰ পৰা 1.5 বছৰত সোমাইছে তেতিয়াৰ পৰা মানে মোক বহুত অশান্তি দিয়ে। মই অকলে তাইক চম্ভালিবই নোৱাৰোঁ। য'তে নাযাওঁ, যদি মোৰ আম্মা নাযায় মই তাইক অকলে ক'তো নিয়াৰ সাহসে নহয়। মোৰ আম্মাই তাইৰ লগত বহুত কষ্ট কৰি আহিছে সৰুৰ পৰা, যিহেতুকে মই নিজৰ ঘৰখনতে আছিলোঁ। আৰু মোৰ সৰু দাদা ছোৱালীটোক চাব পাৰে, বহুত বেছি কান্দি আছিলে, পূৰা মুখ চুখ ফিকি আছিলে। তাইক কিটকেট লাগে। আৰু এতিয়া আমাৰ অকণমান মনবিলাক ভাল লাগিছে আল্লাহৰ ৰহমতত। আপোনালোকৰ দুৱাত পেহীৰ অপাৰেশ্যনটো ছাকচেছফুল কৰিলে ডক্টৰে, আৰু ধুনীয়াকৈ অপাৰেশ্যনটো হৈ গ'ল। যিটো অপাৰেশ্যন বাহিৰত কৰিব নোৱাৰোঁ বুলি কৈছিলে হায়দৰাবাদত, সেইটো অপাৰেশ্যন আমাৰ গুৱাহাটীত নাৰায়ণ হস্পিটেলত ডক্টৰ এজনে বহুত ধুনীয়াকৈ পেহীক অপাৰেশ্যনটো কৰি দিছিলে। আৰু আমি পেহীক মানে কি আৰু হেৰুৱা বুলিয়ে ভাবিছিলোঁ, যিহেতুকে কৈছিলে যে পেহী আৰু নাবাচে বুলি। আমি বহুত মানিয়ে লৈছিলোঁ। আৰু যিহেতুকে পেহীৰ অপাৰেশ্যনটো বহুত ক্ৰিটিকেল আছিলে, আৰু সেই অপাৰেশ্যনটো ইয়াৰে ডক্টৰে কৰি দিলে। যিহেতুকে আমি নাখাই নলাই সেই ৰাতিপুৱাৰ পৰা আছিলোঁ বহুত টেনশ্যন কৰি। এতিয়া আমি সকলো মিলি এসাঁজ খাম বুলি কেণ্টিনত আহিলোঁ। যিহেতুকে হস্পিটেলৰ ভিতৰতে কেণ্টিন আছে, আমি ইয়াতে খাব আহিলোঁ। আৰু গধূলিয়ে হ'ল, 7মান বাজিলে, আৰু বিশেষ তেনেকুৱা আৰু খাবৰ কাৰণে মন নগ'লে। আৰু গধূলি আৰু বিশেষ তেনেকুৱা একো খাব মন নগ'ল, সেইকাৰণে পুৰি আৰু ঘুগুনিয়ে ল'লোঁ। আৰু এয়া খাব লৈছোঁ ভাইটি মই, আৰু মোৰ বেটি খাই আছে। মাছাআল্লাহ, আলহামদুলিল্লাহ। সকলোৱে মাছাআল্লাহ ক'ব। মোৰ বেটিয়ে ঘৰত নাখায়, যিহেতুকে ইয়াতে খাইছে। আৰু আজিলৈ মোৰ ভিডিঅ'টো এইখিনি। যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নতুন চাইছে সেইসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি ঘৰমুৱা হ'লোঁ। আজিলৈকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আৰু বাই বাই।